পেইণ্টিং দি আৰম্ভ কৰিছোঁ। সেই ৱাল পেইণ্টিং আজি অসমৰ বিভিন্ন জিলাত আগন্তুক দিনত হ'ব আৰু আমি এইটো স্পষ্ট কৰি দিব বিচাৰোঁ যে আমি হুংকাৰ দিব বিচাৰোঁ যে ভাৰতীয় জনতা পাৰ্টি প্ৰস্তুত আৰু আমি ৰাইজৰ আমি আগুৱাই আহিছোঁ। মুখ্যমন্ত্ৰী কৈছে যে নতুন মুখৰ এবাৰ যথেষ্ট প্ৰাধান্য দিব, আপুনিও কিমান আশাবাদী বা কি আশা কৰে বা আপুনি কেনেকুৱা ধৰণে আগবাঢ়িছে নিজৰ? চাওক, দিছপুৰ 33 নং দিছপুৰ সমষ্টিটো এটা সন্মানীয় বিধানসভা সমষ্টি। এই সমষ্টিটোৰ লগত মই আগতেও জড়িত হৈ আছোঁ। আগতেও মই গুৱাহাটী লোকসভাত নিৰ্বাচন খেলিছোঁ। এই অঞ্চলবোৰৰ প্ৰত্যেকটো সমস্যা বা ৰাইজৰ লগত মই সুখে দুখে জড়িত হৈ আছোঁ। ইয়াত এজন আমাৰ দলৰ বিধায়কো আছে, তেখেতেও যথেষ্ট কষ্ট তেখেতৰ দিনত কৰিছে। এতিয়া আগন্তুক দিনত মই ভাবোঁ এবাৰ যদি যুৱ প্ৰজন্মৰ কথাও চিন্তা কৰে বা অভিজ্ঞ ব্যক্তিৰ কথাও চিন্তা কৰে, দলে উচিত সিদ্ধান্তটো ল'ব আৰু মই যদি দায়িত্ব পাওঁ নিশ্চিতভাৱে মই এই সমষ্টিটো আৰু দ্ৰুত গতিত সেৱা কৰিবলৈ মই এটা সুবিধা ল'ম। এই সমষ্টিৰ বিধায়কগৰাকীয়ে কৈছে যে ইতিমধ্যে তেওঁ 33 নম্বৰ সমষ্টি যিহেতু 33 চাওক, আমি সকলো সন্তানেই বিচাৰোঁ আমাৰ পিতৃ সদায় য়ং থাকক। আমাৰ যোনজন পিতৃতুল্য ব্যক্তি মোৰ আমাৰ দিছপুৰ সমষ্টিৰ, তেখেতে মোৰ পিতৃৰ লগতো নিৰ্বাচন খেলিছে। তেখেতৰ লগত এটা বহুত মোৰ ঘৰুৱা সম্বন্ধ। মই কেতিয়াও নিবিচাৰোঁ আমাৰ পিতৃসকলৰ গাত জোৰ কমক। তেখেতসকলৰ আশীৰ্বাদ আমাৰ লগত সদায় থাকাটো মই বিচাৰোঁ। 33 কোটি দেৱতাই যদি পিতৃক আশীৰ্বাদ দিব পাৰে, তেতিয়া সেই পিতৃয়ে সেই আশীৰ্বাদটো ময়ো পাম নিশ্চিতভাৱে, এই দলেও পাব। 33 কোটি দেৱতাৰ আশীৰ্বাদটো এজন বিধায়কে পোৱা মানে দলেও পোৱা। মই ভাবোঁ এই দলে আশীৰ্বাদটো পাব লাগে।